দিশ যে চাৰিখণ্ডীয় আৰ্হিৰ প্ৰয়োগত খণ্ডকেইটা আগ পিছকৈ সংযোজন কৰিব পাৰি, অৰ্থাৎ ইয়াৰ বাবে খণ্ড চাৰিটাৰ কোনো নিৰ্দিষ্ট ক্ৰম নাই। আৰম্ভণিতে শিক্ষয়িত্ৰী বাইদেৱে ছাত্ৰ ছাত্ৰীৰ লগত অংগভংগীৰ সৈতে এটা গীত গাইছে। শিক্ষয়িত্ৰী বাইদেৱে কেনেকৈ পাঠ্যপুথিখন ব্যৱহাৰ কৰি মৌখিক ভাষা বিকাশৰ ওপৰত এটা কাৰ্যকলাপ কৰি আছে। তেওঁ পাঠ্যপুথিত দিয়া ছবিবোৰ ব্যৱহাৰ কৰি শিশুসকলক প্ৰশ্ন সুধিছে। তেওঁ ছবিসমূহৰ সৈতে জড়িত সহজ, অভিজ্ঞতা ভিত্তিক আৰু উচ্চ স্তৰৰ প্ৰশ্ন সুধিছে।